আৰু যুৱ প্ৰজন্মৰ আশাক আমি এনেকৈ আগবঢ়াই লৈ যাম। আজি অসমৰ যুৱ প্ৰজন্মই নতুন অসমৰ সপোন দেখিছে। কেইদিনমান আগত মাত্ৰ এডিআৰই পৰীক্ষা হৈ গৈছিলে। ৰিজাল্ট দিব ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত নহলে মাৰ্চৰ প্ৰথম সপ্তাহত। শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে। ৫,৫০০ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে। কিন্তু মই থমকি ৰোৱা নাই। ৫,৫০০ নিযুক্তিৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে নতুনকৈ আকৌ ৪,৫০০ পদৰ আমি বিজ্ঞাপন দিলোঁ। এটা এডিআৰই পৰীক্ষাৰ ফলাফল দিম আৰু লগে লগে নতুন পদৰো আমি বিজ্ঞাপন মুকলি কৰি দিম। আশা স্তব্ধ হ'ব নোৱাৰে। আমাৰ সপোনবিলাকক আমি পম খেদি থাকিম। আৰু যিসকলে চৰকাৰী কৰ্মসংস্থাপন নাপাব তেওঁলোকৰ কাৰণে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম, ছেমি কণ্ডাক্টৰৰ দৰে অজস্ৰ উদ্যোগ আমি সকলোৰে বাবে এখন সপোনৰ অসম ভূমি আমি নিৰ্মাণ কৰিম। নতুন বছৰৰ আৰম্ভণিতে অলপ আশাৰ কথা কৈছো। অসমত নিৰাশাৰ কথা কোৱা মানুহ বহুত আছে। তেওঁলোকৰ পৰা অলপ ব্যতিক্ৰমত গৈ মই সদায় আশাৰ বাণী মানুহৰ মাজত বিতৰণ কৰিব খোজো। কোনোবাই কৈছে ফ্লাইঅভাৰ বনালে কি হ'ব? যদি ফ্লাইঅভাৰ বনালে একোৱেই নহয় তেতিয়াহ'লে মুম্বাইত কিয় ফ্লাইঅভাৰ হৈ আছে? দিল্লীত কিয় ফ্লাইঅভাৰ হৈ আছে? ফ্লাইঅভাৰ এখন হোৱাৰ পিছত চানমাৰীৰ পৰা গণেশগুৰিলৈ কিমান সোনকালে আহিব পাৰোঁ? আজি ফ্লাইঅভাৰ এখন হোৱাৰ পিছত আমি বিমানকোটলৈ যাওঁতে আমাক কিমান সময় লাগে? আৰু ফ্লাইঅভাৰখন হোৱাৰ কাৰণে মালিগাঁও চাৰিআলিৰ যান জঁটৰ পৰা ৰাইজ মুক্ত হোৱা নাই নেকি? আৰু ফ্লাইঅভাৰ অকল গুৱাহাটীতে বনা নাই। তেজপুৰৰ মিছন চাৰিআলিৰ পৰা, লখিমপুৰৰ পৰা, ডিব্ৰুগড়ৰ পৰা যোৰহাটলৈ, যোৰহাটৰ পৰা ডিফুলৈ এখন নতুন অসম। যিসকলে কল্পনাও কৰা নাছিল যে কৰি দিব পাৰিব জানো, আমি কৰি দেখুৱাইছো। আৰু তাৰ কাৰণে তেওঁলোক আজি হতাশাত আবদ্ধ। জুলাই মাহত গুৱাহাটীৰ বিমানকোটৰ নতুন টাৰ্মিনেল মুকলি হ'ব। আৰু এই টাৰ্মিনেল ভাৰতৰ ভিতৰতেই ধুনীয়া টাৰ্মিনেল হ'ব। গুৱাহাটী, উত্তৰ গুৱাহাটীৰ দলং শুভ উদ্বোধন হ'ব। আৰু তাৰ লগতেই মৰিগাঁও দলঙৰ মাজত দলং হ'ব। কাজিৰঙাত এলিভেটেড কৰিডৰ হ'ব। গহপুৰ নুমলীগড়ৰ মাজত সুৰংগ হ'ব। আৰু শিলচৰ আৰু গুৱাহাটীৰ মাজত এক্সপ্ৰেছ হাইৱে হ'ব। আৰু এই গোটেইবোৰ কাম আমি কৰি দেখুৱাম। আপোনালোকে মাত্ৰ আমাক সহায় কৰিব। শ্ৰদ্ধাৰ ৰাইজ, ৰাস্তাৰ কথা পাতিছিলো। ৰাস্তাৰ কথা পাতি থাকোঁতে মোৰ মনত এটা নতুন আইডিয়া আহে। ৰাস্তাত যে আমি গাঁতবিলাক দেখা পাওঁ, এই গাঁতবিলাক যদি আপোনালোকে ফটো মাৰি এটা এপত দিয়ে, PWD ডিপাৰ্টমেণ্টে সেই এপটো চাই আৰু লগে লগে গাঁতবোৰ মাৰি দিয়ে, কিমান ধুনীয়া লাগিব। তেনেকুৱা এটা আমি এপ খুলিব পাৰোঁ নেকি? সমগ্ৰ ৰাজ্যখনত নহলেও গুৱাহাটী, তেজপুৰ, যোৰহাট, ডিব্ৰুগড়, শিলচৰ এই 5খন চহৰত বাবে আৰম্ভণি পৰ্যায়ত আমি এটা এপ খুলিম। য'তে ৰাস্তা গাঁত দেখিছো আপোনালোকে তাৰ পৰাই ফটো তুলিব আৰু আপোনালোকে তাতেই সেই জায়গাটোৰ সংকেত দিব, যাক আমি লেটিচিউড বুলি কওঁ বা আমি তাৰ জিঅ' ফেন্সিং বুলি কওঁ। সেই জায়গাখিনিৰ জিঅ' ফেন্সিং কৰি দিয়াৰ লগে লগে PWD ডিপাৰ্টমেণ্টে এপটোত গম পাব, অমুক জায়গাত ৰাস্তাৰ গাঁত হৈছে। আৰু দুদিনৰ ভিতৰতে গৈ গাঁতটো মাৰি দিব। ভাল নালাগিব জানো? নতুন অসম। মই আজি ৰাতিপুৱা আমাৰ বিষয়াসকলক কৈছো, লাহে লাহে গোটেই অসমত কৰিম। কিন্তু 5খন চহৰৰ বাবে এটা এপ মুকলি কৰক,
যাতে য'তেই ৰাস্তাত গাঁত দেখিব তাতেই ৰাইজে ফটো তুলিব, ৰাইজে লোক নিৰ্মাণ বিভাগক দিব আৰু লগে লগে গাঁতবোৰ গৈ আমি ধুনীয়াকৈ পথহলবিলাক নোহোৱা কৰি দিম। মই ভাবো যে অহা বছৰ এপ্ৰিল মে মাহৰ মই 2 মাহ তেওঁলোকক সময় দিছো, সুন্দৰ কৰি এপটো বনাই দিয়ক আৰু এদিন আমি সকলোৱে লগ হৈ এই এপটো লঞ্চ কৰিম। শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, ৰাস্তাৰ কথা ওলাওঁতে মনলৈ ৰোড এক্সিডেণ্টৰ কথা মনলৈ আহে। যোৱা বছৰ 1-1-2024 পৰা 10-1-2024 পথ দুৰ্ঘটনাত 92 জন লোকৰ মৃত্যু হৈছিল। এইবাৰ মই ৰাইজক আবেদন কৰিছিলো, এজন যুৱকৰ মৃত্যুৱে, এজন পিতৃৰ মৃত্যুৱে গোটেই ঘৰখনলৈ দুখৰ ধুমুহা কঢ়িয়াই লৈ আনে। এই বছৰ আমি চেষ্টা কৰিছিলো ৰোড এক্সিডেণ্টত মৃত্যু হোৱা লোকৰ সংখ্যা কমক। আৰু মই আজি আপোনালোকক জনাব খুজিছো যে 1-1-2024 পৰা 10 তাৰিখলৈকে, অৰ্থাৎ 1 জানুৱাৰীৰ পৰা 10 তাৰিখলৈকে 24 চনত যোৱা বছৰ 92 জন লোকৰ মৃত্যু হৈছিল। আৰু যোৱা 10টা দিনত 2025ত মৃত্যুৰ সংখ্যা 76লৈ কমিছে। কিন্তু মই ভাবো এজন লোকৰো মৃত্যু হ'ব নালাগে। অনুগ্ৰহ কৰি মদ খাই কোনেও গাড়ী নচলাব। মই আকৌ এবাৰ অনুৰোধ কৰিছো, উৰুকাৰ প্ৰাকখনত আপোনালোকলৈ বিনম্ৰতাৰে সৈতে এই অনুৰোধ থাকিল। উমৰাংচুৰ ঘটনাই আমাক সকলোকে দুখিত কৰিছে। 9 জন লোকৰ মৃত্যু হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। 4 জনৰ মৃতদেহ আজি পৰ্যন্ত আমি উদ্ধাৰ কৰিছো। আমি নিহত পৰিয়ালখিনিক কি ধৰণে পাৰো আমি নিশ্চিতভাৱে সহায় কৰিম আৰু যিসকল এই দুৰ্ঘটনাৰ লগত জড়িত বা যিসকলে এই অনৈতিকভাৱে এই কামত হাত দিছিল তেওঁলোকক আমি কঠোৰৰ পৰা কঠোৰতম শাস্তি দিম। ৰাইজৰ ওচৰত সেয়া মোৰ প্ৰতিশ্ৰুতি থাকিল। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ অসমখনত বিভিন্ন সমস্যা আছে। সমস্যাবিলাক সমাধানৰ বাবে আমি নিৰন্তৰ প্ৰচেষ্টা কৰিছো। যোৱাকালি আমাৰ ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল। আপোনালোক সকলোৱে জানে